ইয়াৰ পৰীক্ষাও খুব সুন্দৰ কৰি পাৰ হৈ গল। তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষা সমাপন হল। আজিৰ পৰা পুলিচৰ ৰিক্ৰুটমেণ্টটো আৰম্ভ হল। মোক ৰাতিপুৱা ডিজিপি মহোদয়ে জনাইছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰো যি দৌৰৰ ফিজিকেল টেষ্ট বা দৌৰ আদি কৰিব লাগে তাৰ আৰম্ভণি আজিৰ পৰা আৰম্ভণি হৈছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এই কাম সমাপন কৰিব। আৰক্ষী তৃতীয় বৰ্গৰ পৰীক্ষা শেষ হল। অহা 29 অক্টোবৰত আমি চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ আৰম্ভ কৰিম আৰু তাৰ পিছত লাহেকৈ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। মই এডিআৰই তৃতীয় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হল তাৰ বাবে এডিআৰই পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। প্ৰথমটো পৰীক্ষাৰ এনসাৰ কিউ আহিলে প্ৰায় 80,000 ল'ৰা ছোৱালীয়ে OMR সিটো সেৱাক আবেদন কৰি সংগ্ৰহ কৰিলে। প্ৰথম পৰীক্ষাৰ OMR সিট যদি আপোনালোকে বিচাৰে সেৱাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব। এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনসাৰ কি কেতিয়া আপলোড কৰা হ'ব। মই সেৱাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে যাতে এনসাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR সিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গলো। মই ভাবো ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব। অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহব। কংগ্ৰেছৰ সেই অন্ধকাৰৰ দিনবিলাকৰ পৰিৱৰ্তে অসমৰ যুৱক যুৱতীসকলৰ মনত আৰু অসমৰ যুৱক যুৱতীসকলৰ বুকুত আমি যি আশাৰ বন্তি জ্বলাইছিলো সি যেন কোনো দিনে নুমাই নাযায় তাৰ বাবে নতুন নতুনকৈ স্বচ্ছতাৰ নতুন নতুন মাইলৰ খুঁটাবোৰ আমি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছো। ব্ৰজেন বৰদলে খুব ভাল কথা এটা লিখিছিল, মই পঢ়াৰ আগতে পাৰ হৈ গল। মই ভাবো যে আকৌ যদি মোৰ মোবাইলত আহে মই নিশ্চয় পঢ়ি দিম। এতিয়া মোক বহুতে সুধিছে যে মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা কেতিয়া আৰম্ভ হ'ব। অহা 2-3 দিন 4 দিনৰ ভিতৰতে মই পৰ্টেলটো আপোনালোকৰ বাবে আগবঢ়াই দিম যাতে তৃতীয় আৰু চতুৰ্থ বৰ্গত আমি মিউচুৱেল ট্ৰান্সফাৰৰ কামো আৰম্ভ কৰিব পাৰো। কোনোবাই আকৌ বিচাৰিছে নহয় মোক এটা ডিপাৰ্টমেণ্টৰ পৰা আন এটা ডিপাৰ্টমেণ্টলৈ যাব দিব লাগে। তেনেকুৱা ব্যৱস্থা চৰকাৰত নাথাকে। অপূৰ্ব অধিকাৰীয়ে লিখিছে, গুড দাদা, অপূৰ্ব ধন্যবাদ জনাইছো। অতনু কোঁৱৰে লিখিছে, প্ৰতিজন অসমীয়াৰ উন্নয়নৰ চিন্তা কৰিছে আপুনি। অতনু ধন্যবাদ। গোপাল বৰাই কিছু লিখিছে, মই আপোনাৰ কমেণ্টটো ভাল কৰি চাই ল'ম। বিশ্বদীপ দাসে নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছে। নিপুমণি নাথেও শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছে। বহুতে ভাবে যে মই গোটেই কমেণ্টবোৰ পঢ়ি দিব লাগে, কিন্তু প্ৰায় 20,000 মান কমেণ্ট আহে, গোটেইবোৰ পঢ়ি দিয়া সম্ভৱ নহয়। যিটো চকুত পৰে সেইটোকে মই পঢ়ি দিছো। অভিজিত বৈশ্যই লিখিছে যে কংগ্ৰেছ আৰু কেতিয়াও আহিব নোৱাৰে, খিলঞ্জীয়া লোকসকল আপোনাৰ লগত আছে। মই এটাই কথা কম যে এনে কামবিলাক কংগ্ৰেছৰ সময়তো হ'ব পাৰিলেহেঁতেন। স্বচ্ছ নিযুক্তি, অসমীয়ালৈ ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, বহুবোৰ কাম যি আমি হাতত লৈছো সেই কামবোৰ কেতিয়াবাই কৰিব পৰা গ'লহেঁতেন। কিন্তু অকল ৰাজনীতি কৰিলে নহ'ব,
ৰাজনীতি সমাজৰ বাবে কৰিব লাগিব, ৰাজনীতি মানুহৰ বাবে কৰিব লাগিব। আৰু তেনেকুৱা চিন্তাধাৰা যেতিয়া ৰাজনীতি কৰা ব্যক্তিসকলৰ মাজত থাকে তেতিয়াই সমাজখন আগুৱাই যায়। আৰু মই বহুত কথা আজিৰ ব্ৰডকাষ্টত ক'ব খোজা নাই। শাৰদীয় দুৰ্গা পূজাৰ আগতীয়াকৈ শুভেচ্ছা জনাইছো, আপোনালোকক ধন্যবাদ জনাইছো। নিযুত মইনাৰ হিতাধিকাৰীসকলক অভিনন্দন জনাইছো। 6 তাৰিখে গুৱাহাটীত লগ পাম। মই ক'ব পাহৰিছিলো, কামৰূপ মহানগৰ আৰু মৰিগাঁৱৰ ছাত্ৰীসকলক মই 6 তাৰিখে গুৱাহাটীলৈ মাতিছো। আপোনালোকক গুৱাহাটীত মই লগ পাম। আৰু বাকীসকলক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মোৰ বাকী ভাগিনসকলক মই লগ পাম। 6 তাৰিখৰ পৰাই নিযুত মইনাৰ আৰম্ভণি। বহুতে কৈছিল এই আঁচনি কেতিয়াও চৰকাৰে কৰিব নোৱাৰে। ইলেকশ্যনৰ সময়ত যেতিয়া মই এই আঁচনিৰ কথা কৈছিলো তেতিয়া কোৱা হৈছিল যে ইলেকশ্যনত ভোট লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ফাঁকি কথা কৈছে। যিসকলে ভাবিছিল যে মই ফাঁকি কথা কৈছো তেওঁলোককো 6 তাৰিখৰ নিযুত মইনাৰ উদ্বোধনী অনুষ্ঠানলৈ সাদৰ নিমন্ত্ৰণ জনালো। আপোনালোকক মই জনাই দিম কেতিয়া এনসাৰ কি আপলোড কৰিব শেহতীয়া এডিআৰই পৰীক্ষাৰ, আৰু OMRCটো আপোনালোকে কেতিয়া ল'ব পাৰিব। নিশ্চিতভাৱে পূজাৰ আগতেই আমি এই গোটেই কামবোৰ কৰিম। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো ব্ৰডকাষ্টত মোৰ সৈতে জড়িত হোৱাৰ বাবে। আকৌ লগ পাম। মাতটো অলপ ভাঙি আছে। হাৰিয়ানা আৰু ঝাৰখণ্ডত বহুকেইখন ইলেকশ্যন মিটিং কৰিবলগীয়া হ'ল। মই ভাবো যে লাহে লাহে মাতটো ঘূৰি আহিব, আপোনালোকৰ লগত আৰু ভালকৈ কথা পাতিব পাৰিম। বহুত বহুত ধন্যবাদ।